ব্লুমে নিজৰ অতীতৰ তথ্য বিচাৰি আছে আৰু এই সময়ত তাই ব্ৰেণ্ডনৰ পৰা আঁতৰত থাকে ব্লুমে প্ৰকৃততে আৱিষ্কাৰ কৰিছে ব্ৰেণ্ডন আচলতে ইৰাকলিয়নৰ আচল ৰাজকুমাৰ তাই এতিয়া আচৰিত আৰু দুখিত যে তাই জীৱনত যিবোৰ বস্তুলৈ আটাইতকৈ নিশ্চিত আছিল সেইবোৰ বাস্তৱ নহয় এতিয়া তাই পুনৰ ঘৰলৈ উভতিবলৈ মন কৰিছে ষ্টেলা আমি সকলো ইয়াত আছো আশা কৰো ব্লুম তুমি আমাক যি ক'ব গৈ আছা বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব মই মোৰ জোতাৰ কালেকশ্যন ঠিক কৰাত ব্যস্ত আছিলো পিছে তুমি তোমাৰ প্ৰয়োজনীয়খিনিক ঠিকেই গুৰুত্ব দিছা প্ৰয়োজনীয়খিনি ঠিকে আছে বাৰু কিন্তু তাইৰ মগজুৰ কিবা অলপ সমস্যা আছে মোৰ তোমালোকৰ লগত কথা আছে সঁচাকৈ কি হ'ল ব্লুম মই বহু সময় ধৰি ইয়াকে ভাবি আছো আৰু ৰেড ফাউণ্টেনত সেইদিনা যি ঘটিল আৰু মই আলফিয়া ৰিজৰ সিদ্ধান্ত লৈছো কি সেইটো এটা তেনে সৰু ঘটনা আৰু যে কি নহওক বন্ধবোৰ হেৰাই যাবচোন ব্ৰেণ্ডন স্কাই যোনেই নহওক সি পাহৰি যোৱা তুমি সদায় তুমিয়েই ব্লুম তোমাৰ শক্তিবোৰ আচৰিত সেইবোৰ অপচয় নকৰিবা তুমি বস্তুবোৰ এনেকৈ এৰি দিব বিচাৰিছা ইয়াৰ ফলাফল কি হ'ব একো নজনাকৈ আৰু তোমাৰ উৎপত্তিৰ বিষয়ে কি আৰু সেই ডেফনি আৰু নিম্ফৰ ৰহস্য মই কাৰো কথা নাভাবো টেকনা মই সঁচাই এই সকলো ঘটনা পাহৰি যাম মই প্ৰত্যেক দিনাই অনুভৱ কৰো যে মই এইখন পৃথিৱীৰ লগত জড়িত নহয় শুনা ব্লুম তুমি যি কৰিব ওলাইছা এবাৰ ভালকৈ ভাবি চাবা বিশ্বাস কৰা ফ্ল'ৰা মই এই বিষয়ে বহুত ভাবিছো ব্ৰেণ্ডনে মোক মূৰ্খ বনালে সি প্ৰকৃততে ৰাজকুমাৰ স্কাই হৈ নিজকে ৰাজকুমাৰ স্কাই অনুচৰ বুলি কিয় ক'লে হয়তো মই এগৰাকী ৰাজকুমাৰী নহয় বাবে ইয়াত সকলোবোৰ ইমান ধুনীয়া ভাল লগা আশ্চৰ্যকৰ আৰু মই একো নহয় মই জানো সিহঁতে বুজি পাব I'm really sorry, people. ওপৰলৈ আহা
কেতিয়াও পাহৰিব নোৱাৰো বিদায় মেজিক ঠিক তেনেদৰেই হা তাই গুড বাই মেজিক্স ক'লে আৰু নাইকিয়া হৈ গ'ল তাই গুচি গ'ল হা তাৰ মানে সৰু পৰিজনীয়ে হাৰ মানি ল'লে তাই ঘৰলৈ গ'ল ভনীহঁত শুনা আমি অপেক্ষা কৰি থকা সুযোগটো এইটোৱেই তাই উইংছ বান্ধৱী কেইজনীৰ অবিহনে ব্লুম একেবাৰে অসুৰক্ষিত ঠিকে আছে গাৰ্ডেনিয়া আমি আহি আছো ঠিকে আছে ব্লুম তুমি একো বুজাই কোৱাৰ প্ৰয়োজন নাই আৰু তুমি এটা সিদ্ধান্ত লৈছা যাক আমি সন্মান কৰোঁ আশা কৰো আপোনালোকে মোক খং কৰি থকা নাই ধেৰ চাকৰি কিয় ভাবিছা আমি তোমাক খং কৰিম বুলি তুমি সদায় আমাৰ মৰমৰ টিকলিজনীয়ে হৈ থাকিবা মই স্কুলৰ এটা বছৰ হেৰুৱালো মই জানো আপোনালোকে মই হাইস্কুললৈ যোৱাটো বিচাৰিছিল কিন্তু তাৰ সলনি কিন্তু মই অনুভৱ কৰিব পাৰিছো যে কোনোবাখিনিত মই আপোনালোকক কষ্ট দিলো মই আপোনালোকৰ সঁচা ফিলিংছবোৰ জানো মই সকলো দেখি থাকো তুমি অহা বছৰ হাইস্কুল যাব পাৰিবা এতিয়া যে ঘৰত আছা আমি তাতেই সুখী আপুনি কি ফিল কৰে মই জানো দেউতা আপোনালোক একেবাৰে সুখী নহয় আৰে চোৱা চোৱা কোন আহিছে ব্লু বিশেষ ছোৱালীজনী স্পেচিয়েল ছোৱালীৰ বাবে থকা স্পেচিয়েল স্কুলখন কেনেকুৱা লাগিল তোমাক এইটো সময়ত ইয়াত দেখি আচৰিত হলো স্কুলটো শেষ নাই হোৱা হাই মেজি মই বুজি পাইছো তোমাক উলিয়াই দিলে নহয়নে নহয় আচলতে মই নিজে এৰি আহিলো তুমি যিয়েই নোকোৱা আচলতে কথাটো হ'ল যে তুমি ফেইল কৰিলা কি মোক লগে লগে কিয় জনোৱা হোৱা নাছিল আচলতে মই ভাবিলো কিন্তু কি সেইটো কি মই লক্ষ্য নকৰিলোহেঁতেন তুমি কিয় এনে কৰিলা তুমিতো ব্লুমৰ আটাইতকৈ ভাল বান্ধৱী আৰু তুমি তাইক বাধা নিদি তাইক যাবলৈ অনুমতি দি দিলা এইটো সঁচা নহয় মিছ মিউজা ঠিক আছে এই বিষয়ে বাৰু আমি ভালকৈ পিছত আলোচনা কৰিম এতিয়া তোমালোক যাব পাৰা তুমি শুনিলানে তেওঁ কি ক'লে মই জানিছিলো আমি পেৰাগণ্ডাক কোৱা উচিত আছিল হয়তো হ'ব পাৰে কিন্তু ব্লুমে যদি তাইৰ সিদ্ধান্ত সলনি কৰে যদি তাই উভতি আহে কিন্তু তাই নাহে আমি মানি ল'ব লাগিব তাই নিজৰ ভালৰ বাবে গ'ল ঠিক আছে কিন্তু মই তাইক উভতাই আনিমেই পিংক কাৰ্নেশ্যনছ ক্ষমা কৰিব মিছেছ জিভাছ মই নাভাবো মোৰ কিবা বাকী আছে মা আমাৰ ওচৰত কেইডালমান আছে এয়া ধন্যবাদ যাদু কৰি শক্তি থকা সহায়িকাজনী মোৰ ভাল লাগিছে ফ্লৰাই মোক এইটো কৌশল শিকাইছিল তোমাৰ বান্ধৱী কেইগৰাকীলৈ মনত পৰিছে মই জানিছিলো তাই বেছি দিন নাথাকিব
তাই আলফিয়াৰ যোগ্যই নহয় আৰু এতিয়া ব্লুম এইখন পৃথিৱীৰো সদস্য নহয় আমি তাইক অতি শীঘ্ৰেই শেষ কৰি পেলাম তুমি চাবা কিকো মই অতি সোনকালে আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰিম মই সঠিক সিদ্ধান্ত ললো নহয় জানো থেংক ইউ এয়াহে আচল বন্ধু কি চলিছে ব্লু তুমি কি নিজৰ লগতে কথা পাতি আছা তোমাৰ লগত কথা পতাতকৈ এইটোৱেই ভাল নেকি খং উঠিছে তুমি পৰীক্ষাত কি ফেইল কৰিলা নেকি মই যে কি মূৰ্খ মই পাহৰিয়ে গৈছিলো তুমিতো স্কুলেই নোযোৱা বঢ়িয়া শুনা মই বাকীখিনি অহা বছৰ কৰি লওঁ তথাপিও তুমি এবছৰ পিছ পৰিয়ে যাবা ন তাতে তোমাৰ প্ৰব্লেমটো কি প্লিজ মোক অকলে থাকিবলৈ দিয়া তুমি যোৱা ইয়াৰ পৰা প্লিজ ইমান মোচন দিয়াৰ দৰকাৰ নাই ব্লুম তুমি এনেও কোনো নহয় ঠিক আছে বাৰু সেয়াই হওক কি হৈছে এতিয়াহে তাইক চাজিছে ব'লা ঘৰলৈ যাওঁ নাই মোৰ ফুল গুড ইভিনিং ব্লুম আমি তোমাৰ মা দেউতাক লগ কৰিবলৈ আহিলো মই তেওঁলোকক মাতিব পাৰো ন আৰু এতিয়া আমি আমাৰ অধিকাৰবোৰ লৈ যাবলৈ আহিছো কাম আৰম্ভ কৰি দিয়া সকলো তোমাৰ হাতত Magic wings! এতিয়া আমি সকলো সমান ওপৰত আছো ৰাক্ষস মোৰ ঘৰৰ মানুহক অশান্তি কৰাৰ মজা তহঁতি পাবি এইবোৰ বাদ দিয়া ব্লুম তুমি আমাৰ লগত লাগা ষ্ট্ৰবেৰী তুমি আগভাগ ল'বানে এক ধন্যবাদ আৰু লাগিব নেকি মজা ব্লু প্ৰচণ্ড ধুমুহা আহিব যাওঁ বলা ঠিকে আছে এনেকৈ এৰি দিয়া আমাৰ শেষৰ এখন কাৰ্ড খেলিবলৈ আছে শেষৰখন কাৰ্ড মোৰ মা দেউতা আমি বেছি খৰখেদা কৰা নাইতো ব্লু মা দেউতা তোমালোকে এইবোৰ কিয় কৰি আছা তোমালোকক মোৰ পৰা লাগে কি আমি তোমাক তোমাৰ আচল ৰূপলৈ আনিব বিচাৰিছো আমাক তোমাৰ শক্তি লাগে অসম্ভৱ মই তোমালোকক একো নিদিওঁ তোমালোক বদমাছ আৰু নিষ্ঠুৰ ভুল উত্তৰ এই
অনমানি মূৰ্খ পৰিজনী হাৰ মানি লোৱা ব্লুম তুমি নোৱাৰা আমাৰ লগত আমাক তোমাৰ ভিতৰৰ সেই ড্ৰেগন ফ্লেমটো লাগে তুমি জানানে আমাৰ পূৰ্বপুৰুষে বহুত দূৰলৈ গৈ বস্তুটো অৰ্জন কৰিবলৈ ডমিনক ধ্বংস কৰিছিল তেওঁলোকে তাৰ শক্তিসমূহৰ কথা বুজি পাইছিল আৰু তেওঁলোকক কোনেও বাধা দিব নোৱাৰে তেওঁলোক সফল হৈছিলে কিন্তু শেষ মুহূৰ্তত তোমাৰ বা ডেফনি দ্য মিম্ফাহি সকলো ধ্বংস কৰি দিলে তোমাৰ জীৱন ৰক্ষা কৰি ডেফনি সেইকাৰণে তাইক মাৰিবলগীয়া হ'ল কিন্তু আমাৰ পূৰ্বপুৰুষে তেনে কৰাৰ আগতেই ডেফনিয়ে তোমাক জন্মস্থানৰ পৰা আনি বহুত দূৰত কৰবাত লুকুৱাই দিলেহি কিন্তু তোমালোকৰ পূৰ্বপুৰুষে কৰা এই কাণ্ডৰ লগত তোমালোক কেনেকৈ জড়িত তেওঁলোকে য'ত এৰিছিল আমি তাৰ পৰাই আৰম্ভ কৰিছো আৰু আমি কাম চলাই যাম নহয়নে ভনী আমাৰ পূৰ্বপুৰুষসকলৰ বয়স হৈছিল কিন্তু আমি এতিয়াও শক্তিশালী আৰু গাভৰু হৈ আছো তেন্তে তোমালোক মোৰ লগত যুঁজা সঁচাকৈ নে কিন্তু দুখৰ কথা তুমিচোন নিজৰ ভৰিত থিয় হ'ব পৰা নাই ৰাজকুমাৰী মোক ৰাজকুমাৰী বুলি কিয় মাতি থাকা কি আচৰিত তুমি এতিয়াও একো বুজা নাই নহয় জানো মৰমৰ ব্লু তুমি ডমিনৰ ৰজা আৰু ৰাণীৰ একমাত্ৰ ছোৱালী আৰু সিংহাসনৰ একমাত্ৰ উত্তৰাধিকাৰী তুমি ব্ৰহ্মাণ্ডৰ সৰ্বোচ্চ শক্তিৰ ৰক্ষক আৰু অতি সোনকালে এই সৰ্বোচ্চ শক্তি আমাৰ হৈ যাব তাইক তোমাক গতালো ভনী বেছি সময় নালাগে এয়াই সময় এতিয়া আমাক কোনেও ৰখাব নোৱাৰে সাজুনে কোনেও নোৱাৰে তোমালোক সাজু হোৱা আমি এই যাদু পৃথিৱীৰ আটাইতকৈ শক্তিশালী ডাইনী হবলৈ গৈ আছো আৰু আমাক কোনেও হৰুৱাব নোৱাৰিব সোনকাল কৰা মই অস্থিৰ হৈ পৰিছো একো হোৱা নাই মূৰ্খ বলা ইয়াৰ পৰা মই ধেমালি কৰা নাই এইখনে মোৰ স্কুটাৰ আছিল মিৰ্জি তুমি এটা ভেকেশ্যন লৈ ভাল হ'ব নেকি দেউতা ব্লু শুনজনী ন ইহঁতে আকৌ আহিছে তোমাৰ সেই ট্ৰিক্স সিহঁতে মোক অনুসৰণ কৰি আছিল আক্ৰমণ কৰিলে সিহঁত বহুত শক্তিশালী আৰু মোৰ গোটেই শক্তি কাঢ়ি লৈ গ'ল ব্লুম তুমি ষ্টেলাৰ লগত গৈ সকলো বস্তু ঠিক ঠাক কৰি লোৱাটো ভাল হ'ব তোমাৰ মায়ে ঠিকেই কৈছে তুমি জানা ন তুমি হৈছা সকলো পৰীৰ ভিতৰত আটাইতকৈ শক্তিশালী পৰী আমি একগোট হৈ সেই তিনিজনী ডাইনী যাৰ নাম ট্ৰিক্স সিহঁতক হৰুৱাব পাৰিম বুজিছানে আমি তোমাৰ লগতে আছো শুন I love you. অহা খণ্ডত ৰিভেনে ডাৰ্চিৰ কৌশল আৱিষ্কাৰ কৰিব যি কৌশলেৰে ট্ৰিক্সে ড্ৰেগন শিখা কাঢ়ি লয় সিহঁতে সকলোবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আলফিয়া আৰু ৰেড ফাউণ্টেনক আক্ৰমণ কৰিব নেকি সকলোৱে সাহসেৰে যুঁজ দিয়ে কিন্তু মেজিক ডাইমেনশ্যন এতিয়া বিপদত